নমস্কাৰ, হাঁহিৰ বাতৰিলৈ আপোনাক স্বাগতম। নিৰ্বাচন আহিছে আৰু অসমৰ ৰাজনীতি এতিয়া মাছৰ বজাৰতকৈ গৰম। আজিৰ বিশেষ খবৰ, যিমান গৰম জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা নাই, সিমান গৰম আমাৰ নেতাসকলৰ দল বদলৰ দৌৰত হৈছে। আমাৰ হাতত অহা খবৰ অনুসৰি বহুতো নেতাই এতিয়া গুগল মেপত নিজৰ দলটো বিচাৰি পোৱা নাই। ৰাতিপুৱা এটা দলত চাহ খায়, দুপৰীয়া আন এটা দলত ভাত খায় আৰু ৰাতি শুবৰ পৰত কোনটো দলত আছে নিজেই পাহৰি যায়। পথত আছোঁ, মোৰ পিছফালে দেখিছে আপোনালোকে নেতাৰ ভিৰ। ইয়াত এতিয়া এক্সচেঞ্জ অফাৰ চলি আছে। পুৰণা দল দিয়ক আৰু নতুন দলৰ টিকট লৈ যাওক। মোৰ লগত এজন নেতা আছে যিয়ে যোৱা 24 ঘণ্টাত 3বাৰ দল সলাইছে। নেতা ডাঙৰীয়া, ইমান খৰকৈ দল সলাইছে যে ভাগৰ লগা নাই? ভাগৰ? কিহৰ ভাগৰ হে? মইচোন ৰাইজৰ সেৱা কৰিবলৈহে দল সলাইছোঁ। যিটো দলত ৰাইজ বেছি, মানে যিটো দল জিকাৰ চান্স বেছি, মই সেইটো দলতে থাকোঁ। এইটো দল বদল নহয় হে, এইটো হ'ল পলিটিকেল জিমনাষ্টিক। শৰীৰটো ভালে থাকে। ধন্যবাদ। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। নিৰ্বাচনৰ আগত সকলো দলৰ ইস্তাহাৰত এতিয়া অফাৰৰ জোৱাৰ। এটা দলে যদি কৈছে ফ্ৰী চাউল দিম, আনটোৱে কৈছে চাউলৰ লগত দাইল আৰু তেলো দিম। ৰাইজে ভাবিছে নিৰ্বাচন আৰু কেইদিনমান পাছত হ'লে চাগে খৰচ নোহোৱাকৈয়ে বিয়া এখনো পাতি দিব পাৰিলেহেঁতেন। ইফালে আমাৰ যুৱ প্ৰজন্মই সময় পৰিৱৰ্তন যাত্ৰা চাই আছে নে বিকাশৰ যাত্ৰা চাই আছে সেয়া ডাঙৰ কথা নহয়। তেওঁলোকে বিচাৰি আছে এটা চাকৰি, কিন্তু আমাৰ নেতাসকলে দিছে কেৱল আশাৰ ভাষণ আৰু ফ্ৰী ইণ্টাৰনেট ডাটা, যাতে ৰাইজে ঘৰত বহি তেওঁলোকৰ ভাষণবোৰ চাই থাকিব পাৰে। জনসাধাৰণলৈ এটা বিশেষ সতৰ্কবাণী, যদি আপোনাৰ ঘৰৰ পদূলিত কোনোবা অচিনাকি মানুহে আহি হঠাৎ ভৰি চুই সেৱা কৰে, তেন্তে ভয় নাখাব। তেওঁ ভোট নহয়, তেওঁ হ'ল নিৰ্বাচনী প্ৰাৰ্থী। ভোটটো দিয়াৰ পিছত আকৌ তেওঁক বিচাৰি নাপাবও পাৰে। গতিকে চেলফি এখন এতিয়াই তুলি থওক। গতিকে ৰাইজ ভোটদান কৰক, কিন্তু নেতাৰ মিঠা কথাত ভুল নাযাব। আজিৰ বাবে হাঁহিৰ বাতৰি ইমানতে সামৰিছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, নহ'লে অহা নিৰ্বাচনত আপোনাকো কোনোবা এটা দলৰ টিকট দি দিব পাৰে। জয় আই অসম।